অসম ভীম সেনাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক। যিহেতু আপোনাৰ ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে অসম ভীম সেনা নামৰ এই সংগঠনটি 8 মে 2024 বৰ্ষত গঠন কৰা হৈছিল। তাৰ পিছতে কিছু সাংগঠনিক কথা বতৰাৰ মাজত আমাৰ যিজন পূৰ্বৰ সভাপতি মাধৱ দাস ডাঙৰীয়া, তেখেতে ব্যক্তিগত কিছু ব্যৱসায়ীৰ লগত জড়িত থকাৰ বাবে তেখেতে ইয়াত সময় দিব নোৱাৰাৰ বাবে তেখেতে অব্যাহতি লৈছিলে। আৰু আমাৰ সন্মানীয় আজি আমাৰ মাজত উপস্থিত থকা কাৰ্যকৰী সভাপতি বৰ্তমান তেখেতক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে আচলতে সেইদিনাৰ পৰা মানে দায়িত্ব প্ৰদান কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত শোণিতপুৰ জিলাৰ উষানগৰীত এখন কেন্দ্ৰীয় বিশেষ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হৈছিল। আৰু সেই সভাতেই আমি আচলতে 21/7/2024 তাৰিখে আয়োজন কৰা হৈছিল তেজপুৰত। আৰু তাতে আমি সভাপতি হিচাপে সোণমণি দাসৰ নামটো আমি উল্লেখ কৰিছিলোঁ। আৰু তেখেতক উপদেষ্টা পদৰ পৰা আনি, যিহেতু আমাৰ তদৰ্থক সমিতি আছিল, সেই গতিকে আমি কামসমূহ কৰাৰ মানসিকতাৰে তেখেতক আমি সভাপতি হিচাপে অধিষ্ঠিত কৰাইছিলোঁ। কিন্তু বিগত কালছোৱাত তেখেতৰ নেতৃত্বত যিখিনি আচলতে কাৰ্যকলাপ কৰিলে, সেই কাৰ্যকলাপে আচলতে আজি আমাৰ ভীম সেনা নামৰ সংগঠনটি আচলতে উত্তৰণৰ বিপক্ষে আজি কি কৰিলে, আপোনাৰ নিম্ন মানদণ্ডলৈ নিয়া এটা আমাৰ পৰিলক্ষিত হ'ল। সেয়েহে আমি আজি এই দিছপুৰ প্ৰেছ ক্লাবতেই সংবাদ মেলখন আয়োজন কৰিলোঁ। আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সোণমণি দাস নামৰ যিজন আচলতে তথাকথিত ব্যক্তি, তেখেতে সভাপতি পদত অধিষ্ঠিত হোৱাৰ পৰাই একতা বাদ আৰু নিজ ইচ্ছামতে কিছু আচলতে দায়িত্ব প্ৰদান কৰাৰ লগতে কিছু আচলতে ৰাজনৈতিক দলৰ লগতো আমি জড়িত হোৱাৰ কথাটো ইতিমধ্যে আমি গম পাইছোঁ। তেখেতে অসম ভীম সেনা নামৰ সংগঠনটিৰ নতুন পদ তেওঁ নিজে আচলতে গঠন কৰি লৈছে, সৃষ্টি কৰি লৈছে। আৰু কোনো কথা বতৰা নোহোৱাকৈ, কোনো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নোহোৱাকৈ তেখেতৰ পদৰ সাল সলনি কৰিছে। আৰু তাতোতকৈ এটা উল্লেখনীয় কথা যে আমি এই অসম ভীম সেনা নামৰ সংগঠনটি আচলতে তিনিওটা কমিউনিটিক লৈ আচলতে আমি গঠন কৰিছিলোঁ। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ সামগ্ৰিক উন্নয়ন আৰু সম অধিকাৰৰ লগত জড়িত কৰি। কিন্তু আপোনাৰ কি হ'ল, এই সোণমণি দাস নামৰ তথাকথিত ব্যক্তিজনে বিগত সময়ত কোনো সভা মেল নিদিয়াকৈ তেখেতে কেন্দ্ৰীয় সমিতিৰ পৰা অন্যান্য পিছপৰা শ্ৰেণীসকলৰ যিটো গোট আমাৰ লগত আচলতে জড়িত আছিলে, তেখেতসকলক নিজে আচলতে তেখেতে নিজৰ কিছু কাৰুকাণ্ডৰ মাজেৰে আচলতে তেখেতসকলক ইয়াৰ পৰা ৰিমুভ কৰি দিলে। এতিয়া কথাটো হ'ল, আমাৰ তেখেতৰ ওপৰত আচলতে অভিযোগ হ'ল, তেখেতে কোনো কাৰণ নদৰ্শোৱাকৈ, কোনো সভা মেল নোহোৱাকৈ নিজাববীয়াকৈ একতা বাদ স্বেচ্ছাচাৰী শাসনে অসম ভীম সেনা নামৰ সংগঠনটোক বিপথে পৰিচালিত কৰিব বিচাৰিছে। গতিকে আমি অসম ভীম সেনাৰ যি গৰিষ্ঠ সংখ্যক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই অনুসূচিত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ সকলো আচলতে কমিউনিটিৰ লগত জড়িত থকা ব্যক্তি আজি আমি আপোনালোকৰ মাজত উপস্থিত হৈ আমি তেখেতৰ বিপক্ষে থিয় দিছোঁ আৰু তেখেতৰ এই কাৰ্যকলাপক বিৰুদ্ধাচৰণ কৰিছোঁ। লগতে তেখেতক পদচ্যুত কৰি আমাৰ এই অসম ভীম সেনা নামৰ সংগঠনটিৰ পৰা তেখেতক বহিষ্কাৰ ঘোষণা কৰিছোঁ। ধন্যবাদ। নামৰ এই সংগঠনটোৰ সভাপতি দায়িত্ব লৈ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ সামগ্ৰিক উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰৰ স্বাৰ্থত সংগঠিত এই সংগঠনটোকো তেওঁ ৰাজনৈতিক দলত পৰিণত কৰিবলৈ এটা বৃহৎ ৰাজনৈতিক ইচ্ছা মনত পুহি ৰাখিছে। অসম চৰকাৰৰ অনুসূচিত জাতিৰ বাবে যিসকল সংৰক্ষিত সমষ্টি আছে, 2026 চনত এই তথাকথিত সোণমণি দাস নামৰ ব্যক্তিজনে অসম ভীম সেনাক অনুসূচিত জাতিৰ এটা সংগঠনত ৰূপ দি এই সংৰক্ষিত সমষ্টিবোৰক
নিৰ্বাচনী টিকেট দি নিজেও মন্ত্ৰী বিধায়ক হোৱাৰ সপোন ৰচনা কৰিলোঁ। আৰু এয়া আমি অসম ভীমসেনাৰ মাজৰ পৰা তীব্ৰ আমি বিৰোধিতা কৰিছোঁ আৰু তেখেতৰ এনে কাৰ্যক আমি ভীমসেনাৰ মজিয়াৰ পৰা গৰিহণা দিছোঁ। আৰু ইয়াৰ প্ৰত্যুত্তৰত তেখেতে অসম ভীমসেনাক কি কৰিলে, স্বৈৰাচাৰী শাসন ব্যৱস্থা ভীমসেনা দিনক দিনে কৰিব লাগে। সেয়েহে আমি অসম ভীমসেনাৰ আজি গৰিষ্ঠ সংখ্যক অসমৰ প্ৰতিনিধিয়ে আজি দিছপুৰ প্ৰেছ ক্লাবত বহি আপোনালোকৰ সংবাদ কৰ্মীসকলৰ যোগেদি আমি সোণমণি দাসক কাৰ্যকৰী হোৱাকৈ অসম ভীমসেনাৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰিছোঁ। লগতে অসমৰ অনুসূচিত জাতি অনুসূচিত জনজাতিৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ পাছত যদি সোণমণি দাস নামৰ এই ব্যক্তিজনে ভীমসেনাৰ নামত কিবা সভা সমিতি পাতি ৰাইজক যদি বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে, তেতিয়া কিন্তু আমি ভীমসেনা ইয়াত কোনো ধৰণে জগৰীয়া হ'ব নোৱাৰিম। আৰু অসমৰ ৰাইজক এই প্ৰতাৰক ব্যক্তিজনৰ হাতৰ পৰা সযতনে থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাবা চাহেব ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ নীতি আদৰ্শৰে এই সংগঠনটো আমি প্ৰতিষ্ঠা কৰিছিলোঁ। তেখেতে সংবিধান অনুসূচিত সংৰক্ষিত ব্যৱস্থাৰ আওতাত থৈ যোৱা এই জাতিসমূহৰ বাবে অসমৰ বিভিন্ন জিলাৰ কেইজনমান সচেতন ব্যক্তিৰ প্ৰচেষ্টাত অহা ইংৰাজী 8 মে' 2024 তাৰিখে গুৱাহাটী 6 মাইলস্থিত ব্ৰহ্মপুত্ৰ হোটেলত অসমৰ ভীমসেনা নামৰ এই সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিলে। দুলীয়াজানৰ যুৱ উদ্যোগী সমাজকৰ্মী যুৱক মাধৱ দাসক সভাপতি হিচাপে লৈ এই ভীমসেনাৰ মজিয়াত অসমৰ প্ৰায় 9খন জিলাৰ সমাজ সচেতন কৰ্মীসকলৰ উপস্থিতিত এখনি 31জনীয়া তদৰ্থ সমিতি গঠন কৰা হৈছিলে। সভাপতি মাধৱ দাসে এই তদৰ্থ সমিতিখনৰ জন্মলগ্নৰে পৰা জড়িত হৈ অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ জনগণৰ হকে কৰ্মসূচী কৰি আছিলে। যদিও ব্যক্তিগত ব্যৱসায়ত গৰিষ্ঠ সংখ্যক সময় দিব পৰা হোৱা নাছিলে তেখেতে, আৰু সেই মৰ্মে তদৰ্থ সমিতিখনৰ উপসভাপতি মই শ্ৰী সত্যব্ৰত নাৰায়ণ দাসক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰি এই সংগঠনৰ পৰা তেওঁ অব্যাহতি লৈছিল।